নমস্কাৰ, মোৰ নাম শ্ৰী সবজিত সোণোৱাল। এয়া মোৰ সহপাঠী সুপ্ৰিয়া সোণোৱাল। আমি তিনিচুকীয়া জিলাৰ বালিনী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। পেলনীয়া প্লাষ্টিকে সমাজ জীৱনত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ সমাজত সঘনাই ব্যৱহাৰ হৈ থকা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহৰ ফলত সৃষ্টি হোৱা প্ৰদূষণ কিদৰে প্ৰতিহত কৰিব পৰা যায়, ইয়াৰ বিকল্প হিচাপে প্ৰকৃতিৰ পৰা পোৱা বস্তুৰে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰী তৈয়াৰ কৰা কৌশল প্ৰয়োগ কৰি সকলোৰে সুস্বাস্থ্য লাভ কৰাৰ লগতে আমাৰ সমাজখনলৈ এক পৰিৱেশমুক্ত সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। আমাৰ ভিতৰত নিহিত হৈ থকা সৃজনী শক্তিৰ বিকাশ ঘটাই আমি কিদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, তাৰ বাবে আমি তামোলৰ ঢকুৱাৰ পৰা কাঁহী, বাতি আৰু চামুচ তৈয়াৰ কৰি উলিয়াইছোঁ। এই পাত্ৰকেইটা তৈয়াৰ কৰোঁতে আমি প্ৰথমে পৰিষ্কাৰ কৰি অলপ সময়ৰ বাবে ৰ'দত শুকুৱাই এটা নিৰ্দিষ্ট জোখত একোটা আকাৰত কাটি ভাঁজ বহুৱাই পাত্ৰকেইটা তৈয়াৰ কৰি উলিয়ালোঁ। পাত্ৰবোৰ ব্যৱহাৰ হোৱাৰ পাছত পেলাই দিলেও মাটি প্ৰদূষণ, পানী প্ৰদূষণ হ'ব নোৱাৰে বা জ্বলাই দিলেও বায়ু প্ৰদূষণ নহয়। এইদৰে প্ৰাকৃতিক সম্পদেৰে সৰহসংখ্যক আমি কিদৰে আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিব পাৰোঁ, তাৰ বাবে এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি উলিয়াবলৈ এই সিদ্ধান্ত ল'লোঁ। ধন্যবাদ।